নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব লৈ এইবাৰ অসম চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন এইবাৰ কেবিনেটৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব এতিয়াৰ পৰা অসম চৰকাৰে। শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন এইবাৰ কেবিনেটৰ। অসমৰ বাহিৰত কৰ্মৰত লোকসকললৈ একবাৰ ডাঙৰ ঘোষণা। বহিৰাজ্যত অসমীয়াৰ মৃত্যু হলে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি যুগুত কৰা হৈছে আৰু চৰকাৰে সসন্মানেৰে স্বগৃহলৈ আনিব এবাৰ মৃতদেহ। অসম চৰকাৰে মুকলি কৰিছে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা আৰু এনে অনাকাংক্ষিত বিপদত পৰিলে ডাইল কৰক 112 নম্বৰত আৰু অসম আৰক্ষীক বিশেষ বিভাগে ল'ব ব্যৱস্থা। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব অসম চৰকাৰে। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে আৰক্ষীৰ অভিযান। নিৰ্দেশ অমান্য কৰা হোটেলৰ মালিককে এবাৰ জেললৈ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ, নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে আৰক্ষীৰ অভিযান। নিৰ্দেশ অমান্য কৰা হোটেলৰ মালিক লৈ এবাৰ জেললৈ। চৰকাৰৰ নিৰ্দেশ অমান্য কৰি একাংশই চলাইছে নিষিদ্ধ মাংসৰ বেপাৰ। ডবকাৰ হোটেলে হোটেলে আৰক্ষীৰ এবাৰ তীব্ৰ অভিযান। ডবকাত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান আৰু অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছে আৰু মাংসৰ দোকান আৰু বিভিন্ন হোটেলত চলে এই অভিযান। ডবকাৰ যমুনা হোটেলৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ মাংস আৰু হোটেলৰ মালিকৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। জুন মাহত 4,000তকৈ অধিক টকা লাভ কৰিব PM কিষাণৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ আহি গৈছে এক ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৃষক সন্মান নিধি ধন। 6,000 বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা আৰু PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা আৰু জুন মাহতে একাউণ্টত সোমাব 20 নং কিস্তিৰ 4,000 টকা আৰু জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে এটা ভাল খবৰ আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা আৰু এইটো মাহতে লাভ কৰিব এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ, মধ্যভোজনৰ কৰ্মচাৰীৰ বাঢ়িছে দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছে ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, মধ্যভোজনৰ কৰ্মচাৰীৰ বাবে বাঢ়িছে দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰি কৈছে আৰু 2,000 টকালৈকে বৃদ্ধি কৰা হৈছে মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা। কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব এতিয়াৰ পৰা দৰমহা আৰু এয়া হয় 8 কোটি টকাৰ ব্যয় কৰিব অসম চৰকাৰে আৰু মধ্যভোজনৰ কৰ্মচাৰীৰ বাঢ়ি দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা, 2,000 টকালৈকে বৃদ্ধি পাব মধ্যভোজনৰ কৰ্মচাৰীৰ দৰমহা আৰু কেবিনেটত বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই বিশেষ ঘোষণা কৰিছে আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা আৰু এয়া হয় 8 কোটি টকা ব্যয় কৰিব অসম চৰকাৰ।